Starter problem, go back. Ratify start another, go back. Showroom, go back. Problem আছে showroom বন্ধ করবা লাগিব showroom বন্ধ করবা লাগিব বৰপেটা ৰোডত CNG গাড়ীৰ চালকৰ প্ৰতিবাদ অনিয়মীয়া CNG গেছ যোগানৰ বিৰুদ্ধে শ শ গাড়ী চালকৰ প্ৰতিবাদ শ্বৰুমৰ প্ৰলোভনত CNG গাড়ী ক্ৰয় কৰি বিপদত এতিয়া সহজীৱ CNG গেছ পৰ্যাপ্ত পৰিমাণে নোপোৱাত বিপদত পৰিছে সহজীৱ ফাইনেন্সত গাড়ী ক্ৰয় কৰি CNG গেছৰ অভাৱত গাড়ী চলাব নোৱাৰি দিশহাৰা হৈ পৰিছে অতি শীঘ্ৰে বৰপেটা ৰোডৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত CNG গেছ যোগান ধৰাৰ দাবী উত্থাপন কৰিছে চালকসকলে অন্যথা ভৱিষ্যতে CNG গাড়ী বিক্ৰীৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব বুলিও সকীয়াই দিয়ে CNG গাড়ী চালকসকলে 5 দিন পিছত গ্যাস আইছে কিন্তু আহাতেও আজি আইছে পুৱাই আইছে কিন্তু পুৱাই আমি আইছো আহাতেও হচ্ছে ওদার পিছত তার এই গাড়ি বলে বেয়া হয়েছে বেয়ার পিছত যদিও গাড়ি গান আইছে কিন্তু তাহলে লাইনের কারণে সার্ভিস দেওয়া পারা নাই ইমান গাড়ি রকি আছে মিনিমাম 150-200 গাড়ি আছে আমার এই 150-200 গাড়ির এনেকৈ গ্যাসের কারণে বহি থাকলে আমার কি হবো আমি গাড়ি লওয়া বেশি দিন হওয়া নাই 2 মাহ মান হয়েছে 2 মাহত মিনিমাম আমার 15 দিন এনেই গেল 15 দিন যদি যায় আমি কেনকে পরিয়াল লৈ চলিম আপনার তাহলে তো কই আছে পুরাপূর্ণ দি আছো বা কিবা করি আছে কিন্তু আমি তো পুরাপূর্ণ পাওয়া নাই যেতে আহো তেতে নাই এই গাড়ি এটা আহিলে মিনিমাম আপনার গাড়ি জাম লাগি যায় আমার লাইনত থাকবা লাগে 5 ঘন্টা 3 ঘন্টা লাইনতে থাকবা লাগে আর এই ডাঙা ডাঙার বহিরাজ্যৰ পৰা গাড়ী বিলাক আহি ইয়াতে গ্যাস বিলাক লৈ আমার সৰু গাড়ী বিলাক নাপায় তো সেই কারণে এটো অতি সোনকালে এটো ব্যবস্থা করবা লাগে আমার গাড়ী বিলাক যদি সিএনজি যদি নাপায় তেনেহলে আমি গাড়ী বিলাক সব গাড়ী আমি গাড়ী চলাবা নৰো আর এই ডিসি মহোদয় যদি এটো কাম অলপ ভালকে কৰি দে এটোই আমার আহ্বান এটা কোন তেল দেখো এটো হল বেস কলেজৰ গুৰিত হাউলি বেস কলেজৰ নাম কি তেল দেখো SP পেট্রোল পাম্প বুলি কয় নমস্কাৰ মই শ্ৰীবাস বৰ্মন CNG ড্ৰাইভাৰ এজনে কৈছো যে বাকি ড্ৰাইভাৰসকলে যি ধৰণৰ বক্তব্য দিলে ঠিক একে সমস্যা মই সমস্যাৰ বিষয়ে নকম মই হয়তো অসমবাসীক এটা হেৰি দিব খোজো মানে ক'ব খোজো যে মেছেজ দিব খোজো যে এই যে আমাৰ সমস্যা এই অটো ড্ৰাইভাৰ CNG লৈ যে যিবিলাক সমস্যা এইবিলাক সমস্যা যাতে সোনকালে সমাধান হয় মই এইখিনি আহ্বান কৰিম ডিসি মহাশয়ক মই রিকুয়েস্ট কৰিম তেখেতে যে এই বিহিত ব্যৱস্থা এটা লয় যে আমি মধ্যবিত্ত ধৰণৰ যিবিলাক মানুহ আছো বা ড্ৰাইভাৰ আছো মধ্যবিত্তৰ কাৰণে যাতে চিন্তা চৰ্চা কৰে এইখিনি মোৰ ক'বলগীয়া বক্তব্য আৰু সমস্যাটো আছেই সমস্যাৰ বিষয়ে কৈ লাভ নাই সমস্যা আছেই সমস্যা আগৰ দুজনেও ক'লে আৰু মই সেইখিনি কথা আৰু দোহাৰিব নোখোজো তে অসমবাসীক মই জনাব খোজো যে এইখিনি সমস্যা যাতে আপোনালোকে এটা সুদৃষ্টিৰে চায় আৰু বিশেষকৈ মই দকৈ ক'ব বিচাৰো যে ডিসি মহাশয়ে যেন এই এটা ব্যৱস্থা যাতে লয় আমাৰ ড্ৰাইভাৰ সংখ্যাৰ কাৰণে আমি ইয়াতে 100-150 গাড়ী আছো সকলোবিলাকে CNGৰ সমস্যাটো আছে আৰু শ্বৰুম একে বিক্ৰী কৰে এইটো কথা ক'লে আৰু ময়ো ক'ব খোজো খালি বিক্ৰী কৰিলে নহ'ব এই মধ্যবিত্ত পৰিয়ালে কিস্তি কেনেকৈ মাৰিব মধ্যবিত্ত পৰিয়ালৰ ভিতৰত ড্ৰাইভাৰৰ ভিতৰত মই এজন হওঁ সমস্যা একেই গতিকে এইটো সমস্যা কেনেকৈ আমি সমাধান কৰিম আমি সমাধান কৰিব নোৱাৰো এইটো গভৰ্ণমেণ্ট চৰকাৰ তৰফৰ পৰা ডিসি মহাশয়ে যদি দৃষ্টিগোচৰ দিয়ে তেতিয়াহ'লে আশা কৰো ভাল হ'ব ঠিক আছে ধন্যবাদ মই এজন CNG ড্ৰাইভাৰ কৈছো তাৰ মানে গাড়ী শ্বৰুম যেটো গাড়ী বিকি আছে এটো গাড়ী কিস্তি দিবা নোৱাৰা হৈছে কিস্তি দিবা নোৱাৰা হৈছে গাড়ীটো বন্ধ হয় শ্বৰুম অলক বন্ধ কৰি দিবা লাগে এটা গাঁৱত 5টা 2টা 3টা গাড়ী দিবা লাগে তাই এতিয়া ঘৰে ঘৰে গাড়ী দিছে ঘৰে ঘৰে কিস্তি 30,000 20,000 50,000 ডাউন পেমেন্ট দি মানে গাড়ী দিছে কিস্তি কোনোবাই মানে দিবাই পাৰা নাই এটো CNG শ্বৰুম অলক আমি ড্ৰাইভাৰ হন্তাই যাই মানে স্টার্ট কৰি দিম মানে CNG গাড়ী বিকপানে দিম কিস্তি কৰবাৰ দিব মানুহ ইনকাম না থাকলে 100টা 200টা গাড়ী এনেই পৰি আছে দিনত নাহে ড্ৰাইভাৰ গিলা নচলে পইচাই নাই মানে কিস্তি কেনকে দিব মানে তাতে স্ট্রাইক দিবা লাগবো নমস্কাৰ আজি আমি মানে কি ইয়াতে
150-200জন ড্ৰাইভাৰ একগোট হোৱা কাৰণ এইটোৱে, আমি আজি ভালে দিন ধৰি মানে কি CNGৰ গাড়ী লৈছিলোঁ নতুন কৰি। আমাক ডিলাৰৰ পৰা কৈছিল যে এইটো গাড়ী লওক, বহুত ভাল হ'ব, সুবিধাজনক হ'ব। আমিও জনা নাছিলোঁ যে CNGৰ গাড়ীত আচলতে কিমান লাভ হয়, লছকান হয়। এতিয়া আমি গৈ গৈ লাভ লছৰ কথাটো বাদে দি আমি এতিয়া সপ্তাহত 2 দিন CNG পাওঁ, 5 দিন CNG নাপাওঁ। আমি এতিয়া মানে কি গাড়ীবিলাক লৈ আমাৰ মূৰত যিটো বজা অনুভৱ হৈ আছে, আমি এই বজাৰটোত মানে কি শান্তি নোপোৱা হৈছোঁ। আমাৰ যিখিনি মানে কি মাহিলী যি আমাৰ EMI আহে, আমি সেইটোতো কোনো পদ্ধতিতে ল'ব নোৱাৰে উঠাই, কাৰণ আমি দিনত 2 ঘণ্টা 3 ঘণ্টা ভাড়া মাৰিতো 18,000, 20,000, 30,000 টকা ইনকাম কৰিব নোৱাৰোঁ। আমাক যি ডিলাৰে যি আশা দি CNG এভেইলেবল হ'ব বুলি কৈ যি আমাক গাড়ীবিলাক দিলে, এতিয়া আমি মানে কি আমাৰ মূৰৰ বজাৰটো আমি গুচাব নোৱাৰা হৈছোঁ, কাৰণ CNG আমি নাপাওঁৱেই। ইমান কষ্ট কৰি ৰাতি 12টা-1টা বজাত আহি আমি ইয়াতে লাইন পাতিব লাগে, তাৰপিছতো আমি CNG নাপাওঁ। এতিয়া আমি যদি এনেদৰে আমি মানে কি ভুগি থাকিব লগা হয়, তেতিয়া আমাক যিবোৰ ডিলাৰে গাড়ীবিলাক দিছিল মিছা মিছা প্ৰবঞ্চনা দি, আমি তেওঁলোকক গাড়ীবিলাক ঘূৰাই দিম, আৰু তেওঁলোকে আমাৰ যিখিনি পইচা মানে কি আমাৰ পৰা লৈছিল তেওঁলোকে আমাক ঘূৰাই দিব লাগিব। কাৰণ আমি আজি 200জন আমাৰ এই বৰপেটা জিলাৰ যি 200, 250, 300 মানুহে যি ভুগি আছে, এইটোতো আমাৰ বাবেওতো কোনোবাই নহয় কোনোবাই এইটো সিদ্ধান্ত কৰি দিব লাগিব, কাৰণ আমিওতো মানুহে হয় না। এতিয়া আমাক গাড়ীবিলাক যি আশা দি দিছিল, যদি তেওঁলোকে আমাক CNG সম্পূৰ্ণৰূপে মানে কি এভেইলেবল কৰি দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ পৰা গাড়ীবিলাক ঘূৰাই ল'ব লাগিব, কাৰণ আমি EMI বুজাটো বহুত কঠিন হৈ আছে। এইখিনি হৈ মোৰ নাম। কি নাম আপনার? মোৰ নাম ৰিজু আহমেদ। কোনটো তেল ডিপো হয় এইটো? এইটো এটা BH কলেজৰ ওচৰত আমাৰ HP ডিপুটো হয়। কিয় কাৰণে তেল ডিপোত আপোনাৰ ৰৈ থাকিব লগা হ'ল? তেল ডিপুত মানে সিহঁতে খালি কয় গাড়ী আমাৰ নাই, গাড়ী বেয়া হৈ আছে, মানে নুমলীগড়ৰ পৰা গাড়ী আহাতে দেৰি হয়। আজি 5 দিন পিছত আজি আহিছে গাড়ী, আৰু মাজে মাজে কেতিয়াবা আহে যদি শ্ৰীৰামৰ পুৰত পঠাই দিয়ে। হা, কেতিয়াবা বৰপেটাতো নিদিয়ে, বৰপেটাতো সেনেকুৱাই প্ৰব্লেম, আমাৰ হাউলিতো সেই একেই প্ৰব্লেম। সদায় সেয়ে মানে ইঞ্জিনিয়াৰক ফোন কৰিলে খালি কয় কি নাই গাড়ী বেয়া হৈছে। আজি 7 মাহ 8 মাহ ধৰি কৈ আছে খালি গাড়ীয়ে বেয়া হৈ থাকে, খালি গাড়ীয়ে বেয়া হৈ থাকে। এতিয়াও টেংকি ৰেডি কৰা আছে কিন্তু গাড়ী নাই। 2-3খন গাড়ীকে, ইমান গাড়ী এতিয়া কমচে কম 100-150 মান আমাৰ CNG আছে। এতিয়ালৈকে মানে সিহঁতে এখন গাড়ী এৰেঞ্জ কৰিব পৰা নাই। খালি আৰু শ্বৰুমবিলাকেতো গাড়ী ধাম বিক্ৰী কৰি আছে, কিস্তিত লৈ থাক, চলাই থাক, কিন্তু মানে কিস্তি কেনেকৈ মাৰিব সেইবিলাক কায়ো চিন্তা নকৰে। এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈ গৈছে যেন আমি গাড়ীয়ে চলাম না বাটে দিম, ইফালে পইচা যিখিনি ডাউন পে'মেণ্ট দিছোঁ সেইখিনিতো আমি ঘূৰাই নাপাম, যিমান কিস্তি দিছোঁ সেইটোতো ঘূৰাই নাপাম। আমাৰ ইফালেও নহয় সিফালেও নহয়, এনেকুৱা অৱস্থা হৈ আছে। ইয়াতে আহিলে গেছ নাপায়। গেছ পায়, গেছ যেতিয়া গাড়ী আহে তেতিয়াহে পায়। আহে 4 দিন 3 দিনৰ মূৰত, এনি টাইম নাপায়। আপোনালোকে আৰু কেনেকৈ চলিব? আজি গাড়ী আহিছে, 1 ঘণ্টা পিছত যদি গেছ দিয়া চালু হৈ যায়, লগে লগে লাইন ট্ৰাক বিলাক আহি যাব, দিল্লী হাৰিয়ানাৰ, সিহঁতে গেছখিনি লৈ যাব। আমাৰ 20খন গাড়ীৰ গেছ সিহঁতে এখনে লৈ যায়। বহিৰাজ্যৰ গাড়ী বিলাকে আমাক এনেকুৱা অসুবিধা কৰি আছে, কিন্তু সিহঁতক আগতে গেছটো দি দিয়ে, আমাক গাড়ী পাউচাই দি হ'লে সিহঁতক আগতে দি দিব, এনেকুৱা কৰে। বেছি দামটো এনেকুৱা যিটো ৰেট সেইটোতে বিক্ৰী কৰে, বেছি দামত বিক্ৰী নকৰে। সেইটোকে পাম্পৰ কোনো সেইটো তাহন জাগা দিছে, কিন্তু যাই আমাক যাই চাপ্লাই দিয়ে সিহঁতে মানে গড়বড়টো কৰি থাকে। চাপ্লাই এতিয়া 5-6 দিন মূৰত যদি গেছ আহে, সপ্তাহত মানে এদিন বা 2 দিন, আমি 5 কেজিৰ গেছ চিলিণ্ডাৰ ভৰাই কিনে আমি যদি 2-3 টিপ মাৰো বা 500-1000 টকা ইনকাম কৰাৰ পিছত আমাৰ এইটো বন্ধ হৈ যায়। 3 দিন আৰু বহি থাকিব লাগে, তেলত চলাব নোৱাৰো। তেলৰ কেপাচিটি আছে কিন্তু তেলত আমাৰ মাইলেজ নাই। তেলতটো খালি আমাক ইমাৰ্জেঞ্চিৰ কাৰণে তেলটো দিছে, তেলত কোনো মাইলেজ নাই। যদি এনেকে আমি চলাই থাকো, আমাৰ মাহৰ কিস্তিটো নহয়। মোৰ যোৱা মাহত 5000 টকা মাত্ৰ উঠছে, মাত্ৰ 5000 টকা। গাড়ীৰ কিস্তি হ'ল 8000 টকা। 5000 টকা আৰু খাৱা দাৱাটো আছে, এইবিলাকতো বাটে দিয়ে। 500 টকা 5000 টকাত কি হ'ব? না ঘৰৰে খৰচ আনিম, না কিস্তিয়ে দিম, না কিয়ে কৰিম। আৰু খালি গাড়ী ডেইলিতো গাড়ী বিক্ৰী কৰি আছে। এভেইলেবল CNG পায় বুলি কয়, শ্বৰুম বিলাকে বিক্ৰী কৰে। নাই ইয়াতে